সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি অহা 29 জানুৱাৰীৰ পৰা কামৰূপ জিলাৰ চাংচাৰীত অনুষ্ঠিত হ'ব। এইবাৰ গুৱাহাটী ক্ৰীড়া সন্থাই ৰাজ্যৰ 35খন জিলাত অনুষ্ঠিত কৰা হ'ব। তাৰে দক্ষিণ কামৰূপ জিলাৰ পৰা 2টা দলে অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছে। নংবাক ফুটবল ক্লাব আৰু ছয়গাঁও ফুটবল ক্লাব। এই উপলক্ষে আজি ঠাংগাৰগাঁও খেলপথাৰত বাৰ্ষি প্ৰদান কৰা হয় নংবাক ফুটবল ক্লাব তৰফৰ পৰা। পোনপ্ৰথমে গুৱাহাটী ক্ৰীড়া সন্থাক ধন্যবাদ জনাব লাগিব, যি এটি বিস্তৃত বহুল ভিত্তিত তেখেতসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ 70 সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি অনুষ্ঠিত কৰিছে। তাৰ নিমিত্তে আমি দক্ষিণ কামৰূপ জিলাৰ ক্ৰীড়া সন্থাৰ আণ্ডাৰত আমি 2টি দল এইবাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফিত খেলিবলৈ পাই সুখী হৈছোঁ। ছয়গাং FC আৰু আমাৰ নংবাক ফুটবল ক্লাবৰ তৰফৰ পৰা। এই ক্ষেত্ৰত কামৰূপ জিলা তথা আমাৰ দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাক ধন্যবাদ জনাব লাগিব। কাটিছোঁ একবাৰ। আমি খুব আনন্দিত আৰু খুব গৌৰৱত অনুভৱ কৰিছোঁ, কাৰণ আমাৰ এই অঞ্চলৰ পৰা অসমৰ আগশাৰীৰ অন্যতম এটি খেল ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি অনুষ্ঠিত কৰাত আমি খেলিবলৈ পাইছোঁ। তাৰ বাবে আমি আগ্ৰহী। আমাৰ টিম টোটেল আমাৰ 25 জন খেলুৱৈ আছে। আণ্ডাৰ 19 5জন, আমাৰ আৰু অফিচিয়েল ষ্টাফ 5 জন আছে। আমাৰ কোচ হিচাপে আছে আমাৰ ডি লাইচেন্স প্ৰাপ্ত দৈপায়ন ৰাভা, তাৰ লগতে আমাৰ ষ্টাফ আছে। এনেকৈ 30 তাৰিখ প্ৰথম খেলাখন আমি PSAৰ লগত আমাৰ নংবাক ফুটবল ক্লাবক দিছে, উদ্বোধনী খেলখন চাংচাৰীত অনুষ্ঠিত হ'ব। আশা কৰিছোঁ আমি যিমান পাৰোঁ আমাৰ খেলুৱৈসকলে নিশ্চয় যৎপৰোনাস্তি চেষ্টা চলাব জিকাৰ কাৰণে। আৰু নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমে যোৱা 16 জানুৱাৰী 2025 বৰ্ষত 5ম বছৰত পদাৰ্পণ কৰিলে। 5ম বৰ্ষপূৰ্তিৰ বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা 2 ফেব্ৰুৱাৰী 2025 দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰাতঃ টাইম কৰ্তৃপক্ষই এইবেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক। বহুচৰ্চিত লাচিত বৰফুকন, ইছমাইল ছিদ্দিক সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবেলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুৱিন ৰাভা ডাঙৰীয়াক। সংবাদ গোষ্ঠীটোৱে 2024-25 বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব।